অঞ্চলৰ বিশিষ্ট কবি অৰণ্যম কাশ্যপ ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে এই ক্ষেত্ৰত যথেষ্ট আমি শলাগ দিব লাগিব। তেওঁ ইমান সুন্দৰ এটা পদক্ষেপ লৈছে সকলোৰে মাজত সজাগতা সৃষ্টি বিশ্ব পৰিৱেশ দিৱস বুলিলে সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়ে তেখেতসকলে বহু বছৰৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী চলাই যে নিজা প্ৰচেষ্টা তেওঁৰ কাৰণে আমি সকলোৱে এটা হাস্য দিব লাগে। চবেই সময় আছে হাততালি দে প্লাষ্টিকে চবফালে কি কৰিছে পৰিৱেশটো বেয়া কৰিছে। সেইকাৰণে এতিয়া প্লাষ্টিকৰ সলনি আমাৰ কি হৈছে আমি যদি বজাৰ কৰিবলৈ যাওঁ প্লাষ্টিকৰ বেগৰ সলনি আমি কি লৈ যাব লাগে কাগজৰ বেগ দিয়ে নতুবা মৰা পাতৰ বেগ প্লাষ্টিকৰ সলনি ব্যৱহাৰ কৰিবলৈ দিছে আমাক হয়নে কথাটো আপোনালোকে জানেনে নাই? লগতে মই আমাৰ এই অঞ্চলৰ বিশিষ্ট কবি অৰণ্যম কাশ্যপ ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে এই ক্ষেত্ৰত যথেষ্ট আমি শলাগ দিব লাগিব। তেওঁ ইমান সুন্দৰ এটা পদক্ষেপ লৈছে সকলোৰে মাজত সজাগতা সৃষ্টি বিশ্ব পৰিৱেশ দিৱস বুলিলে সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়ে তেখেতসকলে বহু বছৰৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী চলাই যে নিজা প্ৰচেষ্টা তেওঁৰ কাৰণে আমি সকলোৱে এটা হাস্য দিব লাগে। চবেই এইখিনি কৈ মই মোৰ বক্তব্য সামৰিলোঁ। গোটেই জীৱন বিচাৰিলেও দিৱস ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰহা মাটি সেউজ পৰিৱেশ ভাৰতৰে ফুলনি সূৰ্য উঠাৰে ভাৰতৰে ফুলনি সূৰ্য উঠাৰে আগতে আমাৰে আই বহুৰা হৈ ঘূৰে মাঘৰ পুনৰ হাতেৰে লখিমী আদৰে মাঘৰ পুনৰ হাতেৰে লখিমী আদৰে ঘৰত পিঠা তৰাৰে সজাই দেখে ভাৰতৰে ফুলকণি সূৰ্য উঠাৰে ভাৰতৰে ফুলকণি সূৰ্য উঠাৰে মেঘে গলা ৰাম ধৰে তোমাৰ বাবাৰ মৰম মিলন হেতু কৰে তোমাৰ বাবাৰ মৰম মিলন হেতু কৰে ভিতৰে বহল বাৰক প্ৰণিপাত কৰো জন্ম ললো ইয়াতে যে মৰো জন্ম ললো ইয়াতে যে মৰো পাপ তেনে মধুৰ ৰূপৰ সমাবে ভাৰতৰ আজি আমি বিদ্যালয়ত আমাৰ আচলতে মোৰ ভাতৃ হয় আৰু সিহঁতকো মোৰ চিনাকি আগতে 20 জুন তাৰিখে হয় ৰবা ৰাভা দিব মানে
সেইদিনাও কৰাৰ কথা আছিল, কিবা কিবি অসুবিধাৰ কাৰণে নহ'ল আৰু। তাৰপিছত জানক এই আজি 5 তাৰিখ 5 জুনৰ দিনা কলেজ ডে এনেকুৱাকৈ এটা কাৰ্যসূচী কৰোঁ। ভাল কথা, আমাৰ ল'ৰা ছোৱালীখিনি অলপ কি কয় সেয়েহে ভাবি আমি এই অনুষ্ঠানটি আজি কৰিলোঁ। আমাৰ বিদ্যালয়ত ভৱিষ্যতলৈ আকৌ এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীখিনিও বহুখিনি উপকৃত হ'ব।